প্ৰাক্তন আলফা ঐক্যমঞ্চ গোলাঘাট জিলাৰ উদ্যোগত আৰু ধনশিৰি আঞ্চলিক সমিতিৰ আতিথ্যত সতীৰ্থ সন্মিলন পাতিবলৈ লোৱা হৈছে। আগন্তুক 15 আৰু 16 মাৰ্চ তাৰিখত বৰপথাৰ বিলগাঁও ৰূপকৰ জ্যোতি মঞ্চত দুদিনীয়াকৈ আয়োজন কৰা হৈছে। 15 মাৰ্চত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদিৰ লগতে সদৌ ভিত্তিত দিহানাম প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতাৰ লগতে 16 মাৰ্চত চিত্ৰাংকন প্ৰতিযোগিতা, সতীৰ্থ সন্মিলন, মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে গীতৰ শৰাই আগবঢ়াব মহেন্দ্ৰ হাজৰিকা, মন্টু গোহাঁইৰ লগতে মৰ্জুন মৰাণে। জয় জয়তে আমাৰ সুখৰ দুখৰ সমভাগী হ'বলৈ অহা সাংবাদিক বন্ধুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছে সভাপতি মহোদয়, তথাপি আমি পুনৰ এবাৰ অৱগত কৰিছোঁ যে অহা ইংৰাজী 15 আৰু 16 মাৰ্চ চ'তৰ 1 আৰু 2 তাৰিখে আমি গোলাঘাট জিলাৰ উদ্যোগত আৰু ধনশিৰি আঞ্চলিকৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীত আমি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণকে আৰম্ভ কৰি তাৰপিছতে আমাৰ প্ৰতিযোগিতা হ'ব, দিহানাম প্ৰতিযোগিতা 1 বজাৰ পৰা, আৰু 1:30 পৰা আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, মানে দিহানাম আৰু সৃষ্টিশীল নৃত্য সমান্তৰালকৈ চলি যাব। সেই ৰাতিটো আমি সিমানখিনি কাৰ্যসূচী লোৱা হৈছে। তাৰ পিছৰ দিনাখন আমি পুৱা 9 বজাতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তাৰপিছতেই আমি ৰাতিলৈ মাজতে আমাৰ সতীৰ্থ সন্মিলন আছে, তাৰপিছতে আমাৰ মুকলি সভা, বঁটা বিতৰণীয় মুকলি সভা আছে। তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়ালৈ যাব। সাংস্কৃতিক সন্ধিয়া আমি আমন্ত্ৰণ কৰি অনা গণশিল্পী শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা, লগত মৰ্জুন মৰাণ আৰু আমাৰ স্থানীয় আমাৰ বিহু প্ৰতি বৰ শ্ৰদ্ধা থকা ভাল বিহু গোৱা মন্টু গোহাঁই ডাঙৰীয়া, আমি তেখেতসকল আহিব। গতিকে সকলোকে আমি এই সাংস্কৃতিক সন্ধিয়া তথা প্ৰতিটো কাৰ্যসূচীতে আমাৰ গোলাঘাট ধনশিৰি সমূহ শুভাকাংক্ষী, নিৰ্যাতিতা, শ্বহীদ সকলোকে আমি ছাত্ৰ ছাত্ৰী সকলোকে এই অনুষ্ঠানত প্ৰতিটো কাৰ্যসূচীতে আগভাগ ল'বৰ কাৰণে আপোনালোকক সেৱা জনাইছোঁ। লগতে দিহানাম প্ৰতিযোগিতাৰ কিছুমান নিয়মাৱলী আছে। দিহানাম প্ৰতিযোগিতাত 12 মিনিটকৈ দিয়া হৈছে আৰু 12জনৰ অধিক হ'ব নোৱাৰিব। ঠিক তেনেধৰণে সৃষ্টিশীল নৃত্য 3টা শাখাত অনুষ্ঠিত কৰা হৈছে। মৌ শাখাটো 4ৰ্থ শ্ৰেণীলৈকে আৰু নিম্ন শাখাটো 5মৰ পৰা 7ম শ্ৰেণীলৈকে, উচ্চ শাখাটো 8মৰ পৰা মুকলি কৰা ৰখা হৈছে। গতিকে সকলোকে পুনৰ এবাৰ নিমন্ত্ৰণ জনাইছোঁ। আমি নিমন্ত্ৰণ দিয়া নিদিয়া সকলোকে আমি 15 আৰু 16 দুইটা দিনতে আপোনালোকক উপস্থিত হ'বৰ কাৰণে সেৱা জনাইছোঁ। ধন্যবাদ। জয়। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।